বৰদলৈৰ কৰুণ মৃত্যু। 9 মহীয়া গৰ্ভৱতী পত্নীক নিথৰুৱা কৰি গ'ল ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ। এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে চিকিৎসক বৰদলৈৰ। বৰদলৈৰ লগতে প্ৰাণ হেৰুৱালে সতীৰ্থ 2 চিকিৎসাকৰ্মী মানস মহন্ত আৰু আশিক হুছেইনে। জাগিৰোডৰ শিলচাঙত পুৱতি নিশা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি চিটিকি পৰিছিল তীব্ৰবেগী ক্ৰেতা বাহন। দুৰ্ঘটনাৰ ফলত চুচুৰময় হৈ পৰে ক্ৰেতা বাহনখন। গাড়ীখন আপোনাৰ ৰাতি প্ৰায় 3:30টাৰ পিছত আৰু এইফালে গৈ আছিলে জাগিৰোডৰ পৰা আপোনাৰ নগাঁও দিশে গৈ আছিলে। ৰাস্তাৰ ছাইডত ডিভাইডাৰ আছিলে, ডিভাইডাৰত খুন্দা মাৰি পেলাই আমি অনুমান কৰা মতে গাড়ীখন বাগৰি গৈছে, বাগৰি পেলাই চুচৰি গৈছে, স্কিল মাৰ্ক আছে গোটেইখিনি। মৃত্যুদূতে দুৰ্ঘটনাথলীতে প্ৰাণ হেৰুৱালে চালকৰ আসনত থকা ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ, চিকিৎসাকৰ্মী মানস মহন্ত আৰু আশিক হুছেইনে। সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আন 2জন লোকক। 5জন মানুহ আছিলে বুলি কৈছে, 2জন নগাঁৱৰ আপোনাৰ কোনোবা ডিউ কেয়াৰ নেকি হস্পিটেল তাত আছে, আৰু 3জনটো স্পট ডেথ হ'ল। আৰু নিহত ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক। উল্লেখ্য যে 5 ছেপ্টেম্বৰত মৰিগাঁৱৰ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত 10 ঘণ্টাত 21টাকৈ সন্তান প্ৰসৱ কৰাই অভিলেখ সৃষ্টি কৰিছিল চিকিৎসকগৰাকীয়ে। জনপ্ৰিয় প্ৰসূতি বিশেষজ্ঞগৰাকীৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে মৰিগাঁও অসামৰিক হাস্পতালৰ প্ৰতিগৰাকী সহকৰ্মী তথা কৰ্মচাৰী। উল্লেখ্য যে কণ্ঠেশ্বৰ বৰদলৈ বিজয় লক্ষ্মী নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমতো কৰ্মৰত আছিল। নিহত মানস মহন্ত, আশিক হুছেইনো একেখন নাৰ্ছিং হোমতেই কাম কৰিছিল। আমি মৰ্মাহত আমাৰ যোগ্য চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ অকাল বিয়োগত নিৰ্মাণ হৈছোঁ। বহুত ভাল ছাৰ, বহুত ভাল। আজিলৈকে কোনো চবকে আমি ছাৰে কাকো চবকে বাইদেউ বুলিয়ে সম্বন্ধ হেৰি কৰিছিলে, যদিও আমি জুনিয়ৰ হ'লেও আমি ষ্টাফ হ'লেও। চিকিৎসক ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ আছে 9 মহীয়া গৰ্ভৱতী পত্নীৰ লগতে এটি 8 বছৰীয়া পুত্ৰ সন্তান। চিকিৎসকগৰাকীৰ নশ্বৰ দেহ মৰিগাঁৱৰ বাসগৃহলৈ অনাৰ পিছতে শোকত ভাগি পৰে আত্মীয় স্বজনৰ লগতে অঞ্চলবাসী। আভিজাত্য ধং এৰাই চলি গাঁৱৰ চহা খেতিয়কৰ সন্তান হিচাপে চহাৰ যিটো ঐতিহ্য আৰু পৰম্পৰা, সেই পৰম্পৰাৰে একাত্ম হৈ আজিও তেখেতে গ্ৰাম্য জীৱনত বিলীন হৈ থাকিবলৈ তেওঁ সক্ষম হোৱা একমাত্ৰ হ'ল ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ। জাগিৰোডৰ পৰা অজয় পালৰ সহযোগত মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।